পুনৰ গুৱাহাটী মেডিকেলৰ ভয়ংকৰ ঘটনা জিএমচিএইচৰ মেডিকেল বৰ্ডৰ নাভুল নাচুত কাণ্ড দৃষ্টিহীন ব্যক্তিক দিলে ভুৱা প্ৰমাণ পত্ৰ পুনৰ গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ কাণ্ড এবাৰ দৃষ্টিহীন ব্যক্তিক দিলে ভুৱা চাৰ্টিফিকেট তথা প্ৰমাণ পত্ৰ মেডিকেল বৰ্ডৰ চৰম গাফিলতিত চাকৰিৰ পৰা বঞ্চিত হ'ল যোগ্য প্ৰাৰ্থী জিএমচিএইচত গঠন কৰি দিয়া হৈছিল এডিআইত উত্তীৰ্ণ দিব্যাংগ প্ৰাৰ্থীৰ শাৰীৰিক প্ৰতিবন্ধকতা পৰীক্ষাৰ মেডিকেল বৰ্ডত থকা একাংশ চিকিৎসকৰ কাণ্ডৰ বাবে চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈছে যোগ্য প্ৰাৰ্থী ভুক্তভোগী ব্যক্তিজনৰ নাম সঞ্জয় পাঠক চকুৰে সম্পূৰ্ণ নেদেখা ব্যক্তিজনে অধ্যয়ন কৰিছিল দৃষ্টিহীন বিদ্যালয়ত জিলা প্ৰশাসন যুটীয়া স্বাস্থ্য সঞ্চালকৰ পৰা দৃষ্টিহীন হিচাপে ইউজিআইটি কাৰ্ডপ্ৰাপ্ত সঞ্জয় পাঠক পূৰ্বে চিকিৎসালয়ৰ ফালৰ পৰা চিকিৎসকে সঞ্জয় পাঠকক দৃষ্টিহীন ব্যক্তিৰ প্ৰমাণ পত্ৰ দিছিল এডিআইত উত্তীৰ্ণ হৈ মেডিকেল বৰ্ডৰ গাফিলতিৰ বাবে এতিয়া বঞ্চিত হ'ব লগা হ'ল চাকৰিৰ পৰা কথাটো এনেকুৱা যে 2001 চনতে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা ইয়াৰ চকুৰে দেখা নাপায় বুলি কোৱা কাৰণে সেই চাৰ্টিফিকেটখন দিয়াৰ বাবেই গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ত 2011 চনলৈকে ই ব্ৰেইল পদ্ধতিত 12 চনলৈকে ব্ৰেইল পদ্ধতিত পঢ়া শুনা কৰিলে কৰাৰ পিছত সেইখন বিদ্যালয়ৰ পৰাই পাছ কৰিলে আপোনালোক সকলোৱে জানে যে ব্লাইণ্ড হায়াৰ ছেকেণ্ডাৰীত আৰু কোনো দেখা মানুহে নপঢ়ে নেদেখা মানুহে ব্ৰেইলত পঢ়ে তো নেদেখা ব্যক্তি হোৱাৰ কাৰণে তাক এডমিশ্যন দিয়া হ'ল আৰু এডমিশ্যন দিয়াৰ পূৰ্বে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা এখন চাৰ্টিফিকেটো দিয়া হৈছিলে আৰু সেই চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰি তেওঁক এডমিশ্যন দিয়া হ'ল তাৰ পৰা পাছ কৰিলে আৰু শেহতীয়াভাৱে এই যিটো এডিআৰই পৰীক্ষা হৈ গ'ল এডিআৰই পৰীক্ষাৰ পূৰ্বেও যিহেতু স্ক্ৰাইবৰ দৰকাৰ হয় নেদেখা ব্যক্তিৰ ক্ষেত্ৰত লিখিবলৈ কাৰণ ব্ৰেইল পদ্ধতিত লিখা ছিষ্টেম যিহেতু নাথাকে নৰ্মেল পদ্ধতিতে লিখা ছিষ্টেম থাকে সেইকাৰণে আমাক এজন স্ক্ৰাইব দিয়া হয় আৰু এই স্ক্ৰাইবজন দিয়াৰ ক্ষেত্ৰতো স্ক্ৰাইবজন দিয়াৰ পূৰ্বেও আজিকালি এটা নিয়ম আছে যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা ডেপুটি কালেক্টৰৰ ওচৰত আচলতে এখন এপ্লিকেশ্যন কৰিব লাগে আৰু তেওঁ সংশ্লিষ্ট জইণ্ট ডাইৰেক্টৰ অফিচলৈকে পঠাই দিয়ে আৰু সেই জইণ্ট ডাইৰেক্টৰ অফিচে চাৰ্টিফিকেট এখন স্ক্ৰাইবজন যে লাগিব সেইটো প্ৰমাণ কৰি দিয়ে সেই ক্ষেত্ৰতো সম্পূৰ্ণ নীতি নিয়মৰ পদ্ধতিৰ মাজেৰে ডিচি অফিচৰ পৰা চিঠি পঠালে সেই চিঠি আপোনালোকক আমি দি দিম লগতে জইণ্ট ডাইৰেক্টৰ হেল্থৰ পৰাও এখন চিঠি মানে এওঁক এখন চাৰ্টিফিকেট দিলে যে তেওঁক স্ক্ৰাইব লাগে আৰু পৰৱৰ্তী পৰ্যায়ত সেই স্ক্ৰাইবে তেওঁ সঞ্জয় পাঠকে সিলেকশ্যন পালে এডুকেশ্যন ডিপাৰ্টমেণ্টত কিন্তু মেডিকেল বৰ্ডৰ নামত এক ভেকু ভাওনাত পৰিণত কৰি আচলতে মই পূৰ্বতেও কৈছোঁ যে ইয়াত দেখা মানুহবিলাকে মেডিকেল বৰ্ডখনত পাছ হৈ যায় যিসকলে বাইক লৈ আহি মোৰ ঘৰলৈকে আহে মই য'ত বাইক চলাই পালচাৰ চলাই ফুল স্পীডত চলাই থকা ল'ৰাই কিন্তু আজিৰ দিনটোত ব্লাইণ্ড বুলি চাকৰি কৰি আছে গুৱাহাটী মেডিকেল কলেজ যদি পাছ গুৱাহাটী মেডিকেল কলেজত যিখন মেডিকেল বৰ্ডৰ নামত যিখন ভেকু ভাওনা কৰিছে সেই ভেকু ভাওনাত পাছ কৰি ওলাই গৈছে কিন্তু এই নেদেখা ব্যক্তিজনে ইয়াক কি ধৰণৰ চেক কৰিলে আপুনি তেখেতক নিজৰ মুখেদি সুধিব তেখেতক চেকৰ নামত একো নকৰিলে কিবা কাগজ আছে নেকি সুধিবে তাৰপিছত তেখেতক ব্লাইণ্ড নহয় বুলি কৰি দিলে যাৰ কাৰণে তেখেত আজি বঞ্চিত হ'ল